আমাৰ কথা হ'ল যিকোনো মূল্যৰ বিনিময়ত অসমৰ প্ৰতিটো প্ৰান্তৰ পৰা অবৈধ বিদেশীক বিতৰণ কৰিব লাগিব। যিসকলে অবৈধভাৱে মাটি দখল কৰি আছে, চৰকাৰী মাটি সকলোকে উচ্ছেদ কৰিব লাগিব। আমি অহা কালিলৈ পৰা উজনি অসমৰ পৰা প্ৰতিগৰাকী সন্দেহযুক্ত নাগৰিকক স্ব-ইচ্ছাই উজনি অসম ত্যাগ কৰি যিসকলে নিজ নিজ স্থানলৈ ঘূৰি যাবলৈ অনুৰোধ জনাইছো। সমগ্ৰ ৰাজ্যত যি সন্দেহযুক্ত নাগৰিকৰ অবাধ প্ৰব্ৰজন ঘটিছে, সেই অবাধ প্ৰব্ৰজন ৰোধৰ বাবে ৰাজ্য চৰকাৰে ঠায়ে ঠায়ে চলাইছে উচ্ছেদ অভিযান। আৰু উজনি অসমতো যিহেতু সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসন বৃদ্ধি পাইছে, তেনে ক্ষেত্ৰত উজনি অসমতো এবাৰ বিভিন্ন জাতীয় দল সংগঠনে দাবী উত্থাপন কৰিছে। চৰকাৰক তেওঁলোকে অনুৰোধ জনাইছে যাতে বিদেশীমুক্ত বহিৰাগত যি সন্দেহজনক নাগৰিক আছে, সেই সন্দেহযুক্ত নাগৰিকক উজনি অসম আচলতে তেওঁলোকে যাতে আগ্ৰাসন বৃদ্ধি কৰিব নোৱাৰে, উজনি অসম যাতে ত্যাগ কৰে, তেনে ক্ষেত্ৰত চৰকাৰৰ উচ্ছেদ অভিযানক তেওঁলোকে সমৰ্থন জনাই চৰকাৰক আহ্বান জনাইছে যাতে উজনি অসমতো তেওঁলোকে এই উচ্ছেদ চলায়। আৰু সেইবাবে আজি শিৱসাগৰত 15টাকৈ জাতীয় জনগোষ্ঠী সংগঠনে জোৰ লৈ সমদল তেওঁলোকে বাহিৰ কৰিছে। চৰকাৰৰ উচ্ছেদ প্ৰক্ৰিয়াক তেওঁলোকে সমৰ্থন জনাইছে, উচ্ছেদ অভিযানক সমৰ্থন জনাইছে। লগতে উজনি অসম সন্দেহযুক্ত নাগৰিক মুক্ত কৰিব পাৰে তেওঁলোকে চৰকাৰৰ ওচৰত দাবী জনাই এই ধৰণে জোৰ সংগ্ৰহ কৰিছে। আমি দেখাইছো সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, জাতীয় সংগ্ৰামী সেনা, আহোম জাতীয় গণমঞ্চ, গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদ, 15টা জাতীয় আপোনালোকে আজি উজনি অসমত আচলতে সন্দেহযুক্ত নাগৰিকৰ মুক্তৰ বাবে চৰকাৰ উচ্ছেদ সমৰ্থন জনাইছে। আমাৰ কথা হ'ল যিকোনো মূল্যৰ বিনিময়ত অসমৰ প্ৰতিটো প্ৰান্তৰ পৰা অবৈধ বিদেশীক বিতৰণ কৰিব লাগিব। যিসকলে অবৈধভাৱে মাটি দখল কৰি আছে, চৰকাৰী মাটি সকলোকে উচ্ছেদ কৰিব লাগিব। আজি তাৰিখত বিগত সময়ত যিসমূহ চৰকাৰে অসমক প্ৰতিনিধিত্ব কৰিছিলে, কোনো এখন চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে কিন্তু এনেদৰে সৎসাহস কৰিব পৰা নাছিলে। আজি তাৰিখত আমি শিৱসাগৰৰ পৰা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছো। তেখেতে এই সাহস প্ৰকাশ কৰিছে আৰু কেৱল মাত্ৰ নামনি অসমতে নহয়, উজনি অসমতো তেওঁ উচ্ছেদ অভিযান আৰম্ভ কৰিছে। গতিকে আমি তেখেতৰ লগত আছো। অনাগত সময়ত তেখেতৰ এই উচ্ছেদ অভিযানৰ প্ৰতি অসমৰ প্ৰতিটো দল সংগঠনৰ তেখেতৰ প্ৰতি সমৰ্থন থাকিব। আৰু লগতে আমি অহা কালিলৈ পৰা উজনি অসমৰ পৰা প্ৰতিগৰাকী সন্দেহযুক্ত নাগৰিকক স্ব-ইচ্ছাই উজনি অসম ত্যাগ কৰি যিসকলে নিজ নিজ স্থানলৈ ঘূৰি যাবলৈ অনুৰোধ জনাইছো। আৰু লগতে যিসমূহ আমাৰ কিছুমান সন্দেহযুক্ত নাগৰিকে আমাৰ যিসমূহ সংগঠনৰ লগত লগ লাগি তেখেতসকলে এই উচ্ছেদ অভিযানৰ তেখেতসকলে বিৰোধিতা কৰিছে, কিছুমান ৰাজনৈতিক নেতা পালি নেতাই তেখেতসকলক সমৰ্থন কৰা আমি দেখিবলৈ পাইছো। তেওঁলোককো আমি সকীয়াই দিছো, যিসকলে অনাগত সময়ত যিসকল ৰাজনৈতিক নেতাই হওক বা কোনো সংগঠনৰ নেতাই হওক, যিসকলে এই উচ্ছেদৰ বিৰোধিতা কৰিব, তেখেতসকলক কিন্তু এই ঐতিহাসিক শিৱসাগৰৰ পিছস্থানৰ পৰা আমি জাতিদ্ৰোহী আখ্যা দিবলৈ কিন্তু আমি বাধ্য হ'ম। 15টাকৈ জাতীয় জনগোষ্ঠী সংগঠনে তীব্ৰ প্ৰতিবাদ জোৰ লৈ সমাজক তেওঁলোকে চৰকাৰৰ যি উচ্ছেদ, সেই উচ্ছেদক সমৰ্থন জনাইছে। সমৰ্থন জনাই 15টাকৈ জাতীয় জনগোষ্ঠী সংগঠনে আমি মহেন্দ্ৰ দিহিঙে আছে আহোম জাতীয় গণমঞ্চৰ উজনি অসমৰ পৰা সন্দেহযুক্ত নাগৰিকক বহিষ্কাৰ কৰিব লাগিব, এই কথাটো আজি জোৰ লৈ সমদলৰ পৰা আমি দাবী কৰিছো। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছো। কেৱল মাত্ৰ নামনি অসমতে উচ্ছেদ চলিলে নহ'ব, উজনি অসমতো এই উচ্ছেদ চলিব লাগিব।